বন্ধু বান্ধৱীসকল, মই আজি আপোনালোকৰ মাজত আনিছোঁ SSC আৰু SI প্ৰিপাৰেশ্যন কেনেকৈ কৰিব পাৰি। ময়ো যিহেতু কৰিম, সেইটোৱে মই আপোনালোকৰ ওচৰত দেখুৱাব চেষ্টা কৰিছোঁ। আপোনালোকৰ যদি ভাল লাগে নিশ্চয় জনাব। ইয়াৰ কমন চিলেবাছ হৈছে মেথছটো SSC আৰু SI দুয়োটাতে কমন। মেথছত আমি কোনকেইটা চিলেবাছৰ কোনকেইটা টপিক ইম্পৰ্টেণ্ট সেইটো আমি ডিছকাছ কৰিম। তাৰে পাৰ্চেণ্টেজ, ৰেচিঅ' এণ্ড প্ৰপৰশ্যন, প্ৰফিট এণ্ড লছ, চিম্পল এণ্ড কম্পাউণ্ড ইণ্টাৰেষ্ট, এভাৰেজ, টাইম এণ্ড ৱৰ্ক, টাইম স্পীড, ডিষ্টেঞ্চ এণ্ড মিক্সাৰ এইবোৰ। ইয়াৰ এডভান্স চিলেবাছ হৈছে এলজেব্ৰা, জিঅ'মেট্ৰি, মেনচুৰেশ্যন, ট্ৰিগোনমেট্ৰি, ডাটা ইণ্টাৰপ্ৰিটেশ্যন এইখিনি। এতিয়া ৰিজনিঙত লজিকেল, নাম্বাৰ, আলফাবেটছ, চিৰিজ, কোডিং, ডিকোডিং, এনালজি, ক্লাছিফিকেশ্যন, ব্লাড ৰিলেশ্যন, ডাইৰেকশ্যন চেঞ্জ, ভেন ডায়েগ্ৰাম, চিটিং এৰেঞ্জমেণ্ট, পাজল, নন ভাৰ্বেল এইখিনি। আৰু ইংলিছত আপোনাৰ ৰিডিং কম্প্ৰিহেনশ্যন, এনেকৈ টেন্স, ভইচ, নেৰেশ্যন এনেকৈ আছে। এতিয়া মই আপোনালোকক ক'ব খুজোঁ যে ইয়াৰে SSC আৰু SI দুয়োটাত মেথছ, ৰিজনিং, ইংলিছ, তাৰপিছত GK আৰু কাৰেণ্ট এফেয়াৰ্ছ এইখিনি মষ্ট ইম্পৰ্টেণ্ট। তো মই সেইখিনিৰে চিলেবাছ এটা সৰুকৈ বনাই লৈছোঁ। ষ্টেটিক GKত এইখিনি লিখিছোঁ, ইণ্ডিয়ান কনষ্টিটিউশ্যন, হিষ্ট্ৰী, জিঅ'গ্ৰাফী এনেকৈ লিখিছোঁ। কাৰেণ্ট এফেয়াৰত লিখিছোঁ 6 to 12 months, স্পৰ্টছ, এৱাৰ্ডছ, স্কেম, এপইণ্টমেণ্ট, আছাম কাৰেণ্টছ এনেকুৱা। তো SSCত এক্সট্ৰা ট্ৰিগোনমেট্ৰি, এডভান্স মেথছ, ইংলিছটো অলপ বেছিকৈ। তো আছাম পুলিচৰ আছাম হিষ্ট্ৰী, আছাম জিঅ'গ্ৰাফী, আছাম পলিটি আৰু আছাম কাৰেণ্ট এফেয়াৰ্ছ। তো ইয়াৰে বুক কেইখনমান লিখিছোঁ, লুচেন GK, ৰাকেশ যাদৱ মেথছ এইকেইখন বুক চাই ল'ব। তাৰে লুচেন GKৰ টপিক কেইটা লিখি লৈছোঁ আমি ইয়াত এইকেইটা: ইণ্ডিয়ান হিষ্ট্ৰী, ইণ্ডিয়ান পলিটি, জিঅ'গ্ৰাফী, ইণ্ডিয়ান ইকনমি, ছায়েন্স, কাৰেণ্ট এফেয়াৰ্ছ এনেকুৱা। এতিয়া এইখিনিতে প্ৰিপেৰেশ্যন আমি বেলেগ একো নাই, অনলি মোবাইল ইউজ কৰিম। ইয়াত মোবাইলেৰে প্ৰিপেৰেশ্যন কৰিম। তো আপোনালোকে যদি নেক্সট ভিডিঅ' লাগে বুলি ভাবে তেতিয়াহ'লে মোক জনাব। ঠিক আছে দিয়ক, বাই।